বছৰত ভাবিলোঁ এবাৰ মা কামাখ্যাৰ দৰ্শন কৰি আহক। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, টিনা আছামিজ ইউটিউব চেনেলৰ অন্য এটা মিনি ব্লগলৈ মই টিনাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মা কামাখ্যাৰ দৰ্শন কৰিবলৈ। এনেকৈ মন্দিৰৰ ভিতৰ ভাগত গ'লোঁ। এয়া কোনোবা VIP গেষ্ট আহিছে মাৰ আশীৰ্বাদ ল'বলৈ। তাৰপিছত পুখুৰী পাৰত বস্তুখিনি ধুনীয়াকৈ ঠিক কৰি লৈ ল'লোঁ। তাৰপিছত আমি আহিলোঁ টিকেটৰ বাবে শাৰী পাতিবলৈ। মানুহ দেখিছেনে গাইজ, বহুত কোন দিকে ঘুমাই আছে আপুনি? দেখিছেনে আইতাজনীক কেনেকৈ লাইন ভাঙি কিনে যাব খুজিছিলে, যাব নাপালে। অৱশেষত আমিও 12টা 12:30 পাই গ'লোঁ টিকেট। তাৰপিছত টিকেট পাই আহি ইয়াতে আকৌ লাইন পাতিব লাগে। ইয়াতে প্ৰথমে শাৰী পতা মানুহখিনিক প্ৰথমে যাব দিছে। তেখেতসকলৰ হোৱাৰ পিছত আমাক আহিব দিছে। আৰু অৱশেষত মাক দৰ্শন কৰি আহি 6:25 আমিও চাকি জ্বলালোঁ। তাৰপিছত ভাইটিয়ে ইয়াত নাৰিকলটো ফুটালে। এনেকৈ আশীৰ্বাদ ল'লোঁ আৰু আমি নতুন বছৰটো যাতে ভালে ভালে যায় সেই কামনাৰে মাৰ ওচৰত কোটিবাৰ প্ৰণিপাত জনাইছোঁ। শেষত গোটেইখিনিয়ে ফটো কেইখনমান তুলি ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।